মানে ধুনীয়া পৰিপাটিকৈ চলাব লাগে, মাইণ্ডটো সদায় একদম ফ্ৰেছ হৈ থাকিব লাগে গাড়ী চলালে, অন্য কথা বেছি ভাবিব নালাগে। এতিয়া নতুন নতুন অৱস্থাত গাড়ীখনতে মানে গুৰুত্বটো বেছিকৈ ৰাখিব লাগে। পিছত অট'মেটিক হৈ যাব, অট'মেটিক আপোনাৰ হাত ভৰি চলি থাকিব, কথা পাতি যিকোনো সময়তে গাড়ীখন চলাব পৰা হ'ব। খালি এতিয়া খুব মন দি চলাব লাগে, তেতিয়া অট'মেটিক হাতটো গিয়াৰলৈ আহিব, ব্ৰেক মাৰিব লাগে, ব্ৰেকলৈ ভৰিটো আহিব। মানে যিকোনো কণ্ডিশ্যনতে নাৰ্ভাছ নহ'ব, কাৰণ গম পাইছোঁ আমি এনেকৈ গাড়ীখন ৰাখিব লাগে, গাড়ীখন ৰখাবলৈ মই শিকাইছোঁ কেনেকৈ ৰাখিব লাগে, কেনেকৈ শ্ল' কৰিব লাগে, সেইখিনি কাম কৰি গ'লেই হ'ল নিয়াৰিকৈ। নাহিব পাৰে, তেতিয়া প্ৰথম ব্ৰেক ধৰি পেলাই লাহেকৈ আপুনি ক্লাছডাল ধৰি ল'ব, ক্লাছডাল দবাই দিব, ক্লাছডাল দবাই দিয়াৰ লগে লগে ইঞ্জিনটো কণ্ট্ৰল হৈ যাব, গাড়ীখন ষ্টাৰ্ট কৰোঁতে নহয় আৰু। তেনেকুৱা কণ্ডিশ্যন নহ'বৰ কাৰণে ভালকৈ চাই যাব লাগে, গাত ক'ত আছে, ক'ত স্পীড ব্ৰেকাৰ আছে আমিতো গম নাপাওঁ। চিনাকি ৰাস্তাত চলাই আছোঁ কাৰণে গম পাই আছোঁ কোনখিনিত কি আছিলে নাছিলে, এদিন দুদিন আহিছোঁ কাৰণে। সেইকাৰণে সদায় চাই যাব ধুনীয়াকৈ ৰাস্তাটো। শিকিব পাৰিছেনে নোৱাৰিছে? মইতো পাৰিছোঁ, তাৰমানে অন্য নহয়, মই যে এইখিনিকে পাৰিছোঁ সেইটোৱে বহুত ডাঙৰ কথা। চেষ্টা কৰিছোঁ, নিজৰ চেষ্টা লাগিব অকণমান, আৰু চলাইছে ভালেই চলাইছে, সেইটো কাৰণেই এৰি দিছোঁ সম্পূৰ্ণ, নহয় জানো? যদি নোৱাৰিলে হয় ইমানখিনি এৰি দিব নোৱাৰোঁ, জামতো চলাইছোঁ, বা এতিয়া আমি যোৱাকালি আমি 4 লেন ৰাস্তাত চলালোঁ, পৰাৰ কাৰণেই এৰি দিছোঁ। নেকি ব্ৰেক মাৰ কেনেকৈ গম পাম ব্ৰেক মাৰিছে বুলি? তাৰ ব্ৰেক চাইডৰ লাইটকেইটা জ্বলি যাব, ৰঙা লাইটকেইটা জ্বলি যাব। যেনেকৈ ইণ্ডিকেটৰ দিলে লেফ্ট চাইডে ইণ্ডিকেটৰ দিলে লেফ্ট চাইডে ইণ্ডিকেটৰটো টিপাই থাকিব, তেতিয়া গম পাম যে আমি লেফ্ট চাইডে যাব, ৰাইট চাইডে গ'লে ৰাইট চাইডতো দিব। আৰু দুইটা লাইট যদি একেৰাহে জ্বলি থাকে, যেনেকৈ বাইকখনো জ্বলি আছে তেনেকৈ জ্বলি থাকিলে গম পাব সি হয় ব্ৰেক মাৰিছে। আমি কেনেকৈ ধৰিব লাগে? এটা ঘড়ী আকৃতিত যদি চাওঁ, বাওঁ হাতখন সদায় 9টা বজাৰ সময়খিনিত ধৰিব লাগে, আৰু সোঁ হাতখন 3টা বজাৰখিনি সময়ত ধৰিব লাগে, তেতিয়া বেছি কমফৰ্ট হয়। আৰু যেতিয়া আমি গিয়াৰটো শ্বিফ্ট কৰিম, মানে আপ ডাউন কৰিম গিয়াৰটো, যেতিয়া হাতখন বাওঁ হাতখন যেতিয়া আমাৰ গিয়াৰ লেভাৰলৈ গুচি আহিব, তেতিয়া সোঁ হাতখন আপোনাৰ 3 বাজিৰ পৰা 2 বাজি সময়লৈ লৈ যাব লাগে। আপুনি তেনেকৈ চলাই পেলাই চাবচোন, হয় বেছি কমফৰ্ট লাগিব আপোনাৰ চলাই পেলাই। ষ্টিৰিংটো ধৰা সেইটো এটা নিয়ম আৰু, তেনেকৈ ধৰিলে নতুন মানুহজনে মানে ষ্টিৰিংটো ধৰোঁতে কণ্ট্ৰল কৰোঁতে ভাল পাব।